বিষয়ববীয়াসকল, এই গণ সমাৱেশত উপস্থিত মোৰ আই মাতৃতুল্য, পিতৃ মাতৃতুল্য সকলো বয়োজ্যেষ্ঠ এই জনতা আৰু লগতে উঠি অহা প্ৰজন্ম মোৰ বন্ধুসকল, সকলো দিলে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলো। আজি অসমত বসবাস কৰা 108টা জাতি, ওৰাং, মুণ্ডা, চাওতাল, খাৰিয়া, তাঁতী, গোৱালা প্ৰমুখে 108টা জাতি 200 বছৰ দিন অসমত বসবাস কৰি আহিছো। আৰু অসমত 200 বছৰ বসবাস কৰাৰ আমি অসমখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছো। আমাৰ পূৰ্বপুৰুষসকলৰ পৰা বৰ্তমান তাৰিখলৈকে চাহৰ উদ্যোগৰ জৰিয়তে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা অসমখনৰ অৰ্থনৈতিক, অসমখনৰ ৰাজনীতিক, অসমৰ কলা কৃষ্টি সংস্কৃতি আৰু অসমৰ ভূমি ৰক্ষাৰ ক্ষেত্ৰত এই জনগোষ্ঠীটোৱে বিভিন্ন সময়ত নিজৰ ভূমিকা কিন্তু পালন কৰি আহিছে। কিন্তু এই জনগোষ্ঠীটোক বসবাস কৰা এই জনগোষ্ঠীসকলক যি ধৰণৰ নিজৰ প্ৰাপ্য অধিকাৰ সন্মান জীয়াই থকাৰ যিটো অধিকাৰ পাব লাগিছিল, আজি এই 200 বছৰত কিন্তু পোৱা নগ'ল। আমি ব্ৰিটিছ কালৰ সময়ত ইংৰাজসকলকো খেদি পঠোৱাৰ ক্ষেত্ৰত চাহ জনগোষ্ঠী আৰু চাহ শ্ৰমিক লোকসকলৰ কিন্তু বিকল এটা ভূমিকা আছে। চাহ জনগোষ্ঠীৰ লোকসকলৰ নিজৰ প্ৰাণৰ আহুতিৰ জৰিয়তে দেশখনকো স্বাধীন কৰাৰ ক্ষেত্ৰত কোনোদিনে কণ্ঠাবোধ কৰা নাছিল। কিন্তু স্বাধীনতাৰ পিছত আশা কৰিছিল যে দেশৰ অন্যান্য জাতি জনগোষ্ঠীয়ে বৰ্ণবাদী লোকসকলৰ দৰে সন্মান আৰু অধিকাৰ জৰিয়তে জীয়াই থাকিব পাৰিব। এই চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, কিন্তু এই জনগোষ্ঠীৰ লোকসকলক সমমৰ্যাদা, সম অধিকাৰ, সমান সন্মানৰ জৰিয়তে জীয়াই থকাৰো দৰকাৰ আছে। ভাৰতৰ সংবিধানে দেশৰ প্ৰতিগৰাকী নাগৰিকক নিজৰ সম অধিকাৰ, নিজৰ সম বিকাশ, সম সন্মানে জীয়াই থকা কিন্তু সদায় প্ৰদান কৰি আহিছে। কিন্তু ৰাজনীতিকৰ পাশা খেলত আমাৰ জনগোষ্ঠী লোকসকলক যি ধৰণে অন্যায়, অত্যাচাৰ, বিচাৰ কৰি আহিছে, জনতা কিন্তু আজি জাগিছে।